টিয়কৰ 348 নং মৰাণ গাঁও প্ৰাথমিক বিদ্যালয়ত শিশু উদ্যান মুকলি। ৰাজ্যৰ অন্যতম চাৰিচকীয়া বাহন বিক্ৰেতা প্ৰতিষ্ঠান RD মটৰ্ছ যোৰহাটে ৰাজ্যৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ কায়িক মানসিক তথা শাৰীৰিক উৎকৰ্ষ সাধনৰ অৰ্থে বিভিন্ন কাৰ্যসূচী হাতত লৈছে। ইয়াৰ অংশ হিচাপে RD মটৰ্ছ যোৰহাটে 348 নং প্ৰাথমিক বিদ্যালয়ত এখন শিশু উদ্যান মুকলি কৰে। উল্লেখযোগ্য যে এই প্ৰতিষ্ঠানে বছৰটো 52টা সপ্তাহতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত এইদৰে শিশুসকলৰ বাবে এখনিকৈ শিশুসকলক উদ্যান প্ৰস্তুত কৰি আহিছে, যাৰ ফলশ্ৰুতিত ইতিমধ্যে জিলাখনৰ লগতে ৰাজ্যখনত বিশেষ সমাদৰ অৰ্জন কৰিছে RD মটৰ্ছে। ইপিনে ব্যৱসায়ৰ সমান্তৰালকৈ প্ৰতিষ্ঠানটোৱে যি সামাজিক দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰিছে সেয়া ৰাইজে আদৰ্শ বুলি অভিহিত কৰিছে আৰু আগলৈও এইদৰে কাম কৰি যাবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে। এই শুভ সময়ত প্ৰতিষ্ঠানৰ বিষয়ববীয়াই জনায় যে বিগত সময়ছোৱাত তেওঁলোকে বিদ্যালয়সমূহত ডেস্ক বেঞ্চতে ধৰি এইদৰে ছাত্ৰ ছাত্ৰীসকলক সহায় কৰি অহাৰ লগতে বিভিন্ন সময়ত ৰক্তদান শিবিৰ অনুষ্ঠিত কৰি বহু ৰোগীক সহায় কৰি আছে আৰু এই সামাজিক কৰ্মৰাজি ব্যৱসায়ৰ সমান্তৰালকৈ অনাদি অনন্ত কাললৈ অব্যাহত থাকিব। আজিৰ এই কাৰ্যসূচীত থাকে যোৰহাট জিলাৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক অনুপম গগৈ, 10 নং গাখীৰখোৱা পঞ্চায়তৰ সভানেত্ৰী পপীশ্ৰী বৰুৱা, আঞ্চলিক পঞ্চায়তৰ সদস্য দীপম চুতীয়া, ৱাৰ্ড সদস্য হেমন্ত ৰায়, খবৰ 24x7 অসমৰ সঞ্চালিকা স্মৃতিৰেখা লাহন উপস্থিত থাকে। অনুষ্ঠানৰ শেষত বিদ্যালয়ৰ প্ৰধান শিক্ষক পল্লৱ শইকীয়াৰ লগতে সহ শিক্ষক দিগন্ত ফুকন আৰু অমৰদীপ বৰাই RD মটৰ্ছলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনায়। আজি 10 অক্টোবৰ 2025 আজিৰ দিনটোত আমাৰ বিদ্যালয়ৰ কাৰণে এটা ভাল খবৰ যে আমাৰ বিদ্যালয়লৈ যি RD মটৰ্ছ চেৰিটেবল ট্ৰাষ্টে যি ক্ৰীড়া উদ্যানৰ বাবে যিবিলাক সামগ্ৰী আমাক প্ৰেৰণ কৰিছিলে সেই সামগ্ৰীসমূহ আজি আমাৰ বিদ্যালয়ত উদ্বোধন কৰা হয়। প্ৰথমতে আমাৰ বিদ্যালয়লৈ এই ক্ৰীড়া সামগ্ৰীখিনি প্ৰদান কৰাৰ বাবে আমি RD মটৰ্ছৰ সমূহ পৰিয়াললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলে যাতে ভৱিষ্যতেও শিশুৰ সৰ্বাংগীন উন্নতিৰ প্ৰতি চকু ৰাখি এনেধৰণৰ কাম কৰি যায় তাৰ বাবেও তেওঁলোকলৈ মই অনুৰোধ জনাম। মৰাণগাঁও প্ৰাথমিক বিদ্যালয়ত আজি আমি RD মটৰ্ছ চেৰিটেবল ট্ৰাষ্টৰ ফালৰ পৰা এখন শিশু উদ্যান মুকলি কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ লগতে যাতে তেওঁলোকৰ শাৰীৰিক মানসিক উৎকৰ্ষ সাধন হয়, RD মটৰ্ছ চেৰিটেবল ট্ৰাষ্টে এইটো লক্ষ্য কৰি ৰাখি আহিছে। 2024-25 বৰ্ষত যেনেকৈ আমি নিজৰ লক্ষ্যত উপনীত হৈছিলোঁ, 52টা সপ্তাহত 52খন স্কুলত আমি এনে শিশু উদ্যানৰ সামগ্ৰী আমি যোগান ধৰিছিলোঁ, ঠিক তেনেদৰে 2025 আৰু 26 বৰ্ষতো আমি এই লক্ষ্যত আমি উপনীত হৈ আমি কাম আগবঢ়াইছোঁ। আমাৰ ইতিমধ্যে আমি যোৰহাটত আমাৰ 8খন স্কুলত আমি এনে শিশু উদ্যান মুকলি কৰিছোঁ আৰু আগন্তুক লক্ষ্য আমাৰ RD মটৰ্ছ চেৰিটেবল ট্ৰাষ্টৰ ফালৰ পৰা সমাজৰ কেনেকৈ উৎকৰ্ষ সাধন কৰিব পাৰোঁ আমি এই লক্ষ্যত ৰাখি আমি বিভিন্ন কাৰ্যপন্থা আমি হাতত লৈ আহিছোঁ। বিভিন্নখন স্কুলত ডেস্ক বেঞ্চ যোগাৰ ধৰা, খোৱা পানীৰ যোগান ধৰা, এনে কিছুমান আমি মানে সামাজিক কাৰ্যক্ৰমণিকাৰ থ্ৰুদি সমাজখনৰ কেনেকৈ উৎকৰ্ষ সাধন কৰিব পাৰি আমি এই লক্ষ্যত উপনীত হৈ আহিছোঁ আৰু আগন্তুক দিনতো আমি এনে কাৰ্য কৰি যাম বুলি আমি দৃঢ় প্ৰতিজ্ঞ। টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।